নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা নিশ্চয় নহয় জানো? আজি তোমালোকক মই স্বাধীনতাৰ কাহিনী এটা ক'ম, শুনিবানে? আহাচোন। কাহিনীটোৰ নাম ঝান্সীৰ ৰাণী লক্ষ্মীবাই। 1857 চনৰ কথা। ঝান্সীৰ ৰাণীৰ কাহিনী। যিগৰাকী ৰাণী ভাৰতৰ ভিতৰতে সাহসী মহিলা আছিল, সেইগৰাকী মহিলাৰ কাহিনী তোমালোকক ক'বলৈ লৈছোঁ। আহাচোন। 1857 চনটো ইমান গুৰুত্বপূৰ্ণ কিয় বাৰু? এই বছৰটোতে ভাৰতীয় চিপাহীবোৰে শাসক ব্ৰিটিছৰ বিৰুদ্ধে মুকলিকৈ মূৰ দাঙি উঠিছিল। এইটোৱে এনেধৰণৰ প্ৰথম কাম পৰিকল্পিতভাৱে কৰা হৈছিল। ভাৰতীয়সকলে ইয়াকে স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি কয়। ব্ৰিটিছসকলৰ চকুত এইটো এটা বিদ্ৰোহ আছিল। ইয়াৰ নাম তেওঁলোকে দিছিল চিপাহী বিদ্ৰোহ। ভাৰতীয় সেনাবাহিনীত যিবোৰে কাম কৰিছিল তেওঁলোককেই চেপয় বোলা হৈছিল। এই চেপয় শব্দটো হিন্দী চিপাহী শব্দৰ পৰা হোৱা। সৈন্যবাহিনী ব্যৱহাৰ কৰি আৰু ধূৰ্তালিৰে ব্ৰিটিছে গোটেই ভাৰত নিজৰ দখললৈ আনিছিল আৰু ভাৰতীয়সকলক ইয়াৰ আগৰ 100 বছৰ ধৰি নিজৰ দেশতে দাগ হৈ থাকিবলগীয়া কৰিছিল। এইবোৰৰ পৰিৱৰ্তন ঘটাবলৈকে এই সময় আহিছিল। 1827 চন, কাৰো মতে 1835 চনত বাৰাণসীত জন্মলাভ কৰা এই ছোৱালীজনীক দেউতাক মৰপন তাম্বে আৰু মাক ভগীৰথী বায়ে নাম দিছিল গংগাৰে আন এটা নাম মনুকণিকা। মহাভাৰত আৰু ৰামায়ণৰ বহুত কাহিনী মাক ভগীৰথীয়ে মনুক কৈছিল আৰু এইবোৰ শুনি ছোৱালীজনীয়ে বৰ আনন্দ পাইছিল। এদিন হঠাৎ ভগীৰথীৰ মৃত্যু হ'ল। মনুৰ তেতিয়া বয়স মাত্ৰ 4 বছৰ। মৰপন তেতিয়া বিথুৰ নামে এখন ঠাইলৈ গুচি আহিল। সেই ঠাইতে তেওঁ দ্বিতীয় বাজিৰাওৰ তলত কাম কৰিছিল, যিয়ে সময়ত পেছোৱা আছিল। মাৰাঠা শাসনকৰ্তাক পেছোৱা বোলা হৈছিল। মনুৱে সোনকালেই নতুন পৰিৱেশত খাপ খাই ল'লে। নানা চাহেব আৰু তাতিয়া টপি নামৰ দুজন ল'ৰাৰ লগত তেওঁৰ মিত্ৰতা হ'ল। নানা চাহেব আছিল বাজিৰাওৰ তলনীয়া পুত্ৰ। তেওঁলোকৰ লগত মনুৱে ঘোঁৰাত উঠিবলৈ আৰু বন্দুক মাৰিবলৈ শিকিলে। যদিও সেই সময়ত ছোৱালীক লিখা পঢ়া শিকোৱা নহৈছিল, মনু কিন্তু স্কুললৈও গৈছিল। বাজিৰাওকে ধৰি প্ৰত্যেকেই তেওঁক চাবিলি বুলি মাতিছিল। চাবিলি মানে বৰ মৰমৰ ছোৱালী। সঁচাকৈয়ে তেওঁৰ গাত কিবা বিশেষ গুণ আছিল। হয়তো সেইকাৰণেই ঝান্সীৰ ৰজা গংগাধৰ ৰাৱে তেওঁক বিয়া কৰালে। যদিও তেওঁৰ প্ৰথম পত্নী ৰমাবাইৰ মৃত্যুৰ পাছত গংগাধৰ ৰাৱে পুনৰ বিয়া কৰাৰ কথা ভবাই নাছিল। গংগাধৰ ৰাওৰ সন্তান নাছিল। মনুক বিয়া কৰাওঁতে মনুৰ বয়স মাত্ৰ 15 বছৰহে আছিল। কিন্তু ইমান কম বয়সৰ হ'লেও তেওঁ বৰ সাহসী আৰু বুদ্ধিমতী আছিল। কইনাক নতুন নাম দিয়া হ'ল লক্ষ্মীবাই, ঝান্সীৰ ৰাণী। ঝান্সী ৰাজ্য আছিল মধ্য ভাৰতত। সেই ক্ষেত্ৰ এতিয়া মধ্যপ্ৰদেশ নামে জনাজাত। ঝান্সীৰ প্ৰজাসকলে লক্ষ্মীবাইক অন্তৰেৰে আদৰণি জনালে। ৰাণীও প্ৰজাৰ প্ৰতি বৰ দয়ালু আছিল। 1851 চনত লক্ষ্মীবাইৰ এটি পুত্ৰ সন্তান জন্মিল। সকলো প্ৰজা আনন্দত মতলীয়া হ'ল। অৱশেষত তেওঁলোকৰ ৰজাৰ এটি উত্তৰাধিকাৰী ওলাল। কিন্তু 3 মাহৰ পাছতে দুৰ্ভাগ্যবশতঃ সন্তানটি মৃত্যুৰ মুখত পৰিল। প্ৰজাসকল দুখত ভাগি পৰিল। সেই সময়ত শাসনকৰ্তাসকলে সন্তান নাথাকিলে কাৰোবাক তুলি লোৱাৰ নিয়ম আছিল। গংগাধৰ ৰাৱে তেওঁৰ নিজৰ ভতিজাকৰ ল'ৰা 5 বছৰীয়া আনন্দ ৰাওক তেওঁৰ পুত্ৰৰূপে তুলি ল'লে। 1853 চনৰ 19 নৱেম্বৰত এটি ৰমক জমক উৎসৱ পাতি আনন্দ ৰাওৰ নাম দামোদৰ ৰাও গংগাধৰ দিয়া হ'ল। ৰজা গংগাধৰে ব্ৰিটিছসকলক তেওঁৰ তলনীয়া পুতেকৰ কথা জনালে আৰু ক'লে ল'ৰাটো ডাঙৰ নোহোৱালৈকে ৰাণী লক্ষ্মীবাইয়ে ঝান্সীৰ শাসন কাৰ্য চলাব। তাৰ পৰাই ঝান্সীৰ সমস্যা আৰম্ভ হ'ল। ৰজাই যেন এই সংকটৰ সময়লৈকে বাট চাই আছিল, কাৰণ এই ঘটনাৰ দুদিনৰ পাছতে গংগাধৰ ৰাওৰ মৃত্যু হ'ল। লগে লগে গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে ঘোষণা কৰিলে যে ঝান্সী তেওঁৰ হাতলৈ আহিল। ব্ৰিটিছসকলে চতুৰালিৰে লোকৰ নতুন মাটি সম্পত্তি নিজ ৰাজ্যৰ ভিতৰুৱা কৰাৰ নিয়ম কৰিছিল। সেই নিয়মক বোলা হয় চৰ্তবিলোপ নীতি। এতিয়া সেই নীতিকে তেওঁলোকে ব্যৱহাৰ কৰিলে। এই নীতি অনুসাৰে যদি কোনো ভাৰতীয় শাসকৰ কোনো নিজা সন্তান নাথাকে,
তেন্তে ব্ৰিটিছে তেওঁৰ ৰাজ্য লৈ যায়। লক্ষ্মীবাঈয়ে ব্ৰিটিছ শাসনকৰ্তালৈ বহুত চিঠি পত্ৰ লিখি জনালে যে দামোদৰ চাবালক নোহোৱালৈকে তেওঁক ঝান্সীৰ শাসক হিচাপে ঘোষণা কৰা হওক, কিন্তু ব্ৰিটিছে একো কথাই নুশুনাৰ ভাও জুৰিলে। মে ঝান্সী নেহি দুংগী। লক্ষ্মীবাঈয়ে ডেলহাউচীৰ আদেশ লৈ ৰাজবিষয়াক স্পষ্টকৈ ক'লে, মই ঝান্সী এৰি নিদিওঁ। কিন্তু অন্তৰত তেওঁ বুজিছিল যে এই কথা কামত নাহে। সেই নিশা নিজৰ কথাত সোমাই লক্ষ্মীবাঈয়ে হিয়া ঢাকুৰি কান্দিলে। পাছদিনা ৰাতিপুৱা লক্ষ্মীবাঈ আৰু দামোদৰে নিজ দুৰ্গ এৰি সেই নগৰৰে এটি প্ৰসাদত থাকিবলৈ গ'ল। ব্ৰিটিছে ঝান্সীৰ শাসনভাৰ চম্ভালি ল'লে। সেই প্ৰসাদত ৰাণী লক্ষ্মীবাঈয়ে শান্তভাৱে দিন পাৰ কৰিবলৈ ধৰিলে। তেওঁ নিয়মিতভাৱে মন্দিৰ দৰ্শন কৰিবলৈ লাগিল। তেওঁ দামোদৰক লিখা পঢ়া, ঘোঁৰাত উঠা আৰু তৰোৱাল খেলা কৰিবলৈ শিকোৱা আৰম্ভ কৰিলে। কিন্তু তাৰ মাজতে তেওঁ ব্ৰিটিছক ন্যায় বিচাৰৰ কাৰণে চিঠি লিখা কাৰ্য চলাই থাকিল। 3 বছৰ পাৰ হৈ গ'ল। 1857 চন পালেহি। ব্ৰিটিছে প্ৰায় গোটেই ভাৰত অধিকাৰ কৰিলে। তেওঁলোকৰ সৈন্যবাহিনী ভাৰতীয় সেনাৰে পূৰ্ণ আছিল। অৱশ্যে তেওঁলোকৰ আটাইয়ে ব্ৰিটিছৰ কাৰ্যত সুখী হ'ব পৰা নাছিল। চিপাহীবোৰে আছিল তাৰ নিদৰ্শন। সেনাৰ ওপৰৱালাবোৰে সেনাক ব্যৱহাৰ কৰিবলৈ নতুন গুলী দিছিল। এই গুলীবোৰত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছিল, এই বুলিয়েই যে গুলীটো বন্দুকৰ পৰা যাতে অনায়াসে ওলাই গৈ লক্ষ্যস্থানত আঘাত কৰিব পাৰে। সৈন্যবোৰে এনে কাৰ্টিজ বৰ অহুচি বুলি ধৰিলে, কাৰণ গাহৰি আৰু গৰুৰ দৰে অখাদ্য জন্তুৰ চৰ্বি থকা কাৰ্টিজ মুখেৰে কামুৰি বন্দুক মাৰিবলৈ তেওঁলোকৰ ধৰ্মভীৰু মনে অস্বীকাৰ কৰিলে। যদি তাকে কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকে অধৰ্মী কাম কৰা হ'ব। এই কথাই সৈন্যসকলক বৰ বিষণ্ণ কৰিলে। ইয়াৰ লগতে বহুত অন্য সমস্যাও আছিল, কিন্তু এই প্ৰথম কথাটোৱে আছিল সকলোতকৈ গম্ভীৰ সমস্যা। জহকালৰ 10 মে'ৰ দিনটোতে মিৰাটত বেংগল আৰ্মীৰ চিপাহীবোৰে ব্ৰিটিছৰ সেনা বিষয়াসকলক আক্ৰমণ কৰিলে। তেওঁলোকে আনকি কোনোক প্ৰাণেও মাৰিলে। চিপাহী বিদ্ৰোহ এনেকৈয়ে আৰম্ভ হ'ল। যেতিয়া এই বাতৰি মধ্য আৰু উত্তৰ ভাৰতত বিয়পি পৰিল, হাজাৰ হাজাৰ চিপাহীয়ে এই বিদ্ৰোহত যোগ দি ব্ৰিটিছ বিষয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে। কিছুমান বিদ্ৰোহী দিল্লীলৈও গ'ল আৰু দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰক তেওঁলোকৰ নেতা পাতিলে। বাহাদুৰ শ্বাহ জাফৰ মোগল বাদশ্বাহসকলৰ শেষৰজন আছিল। তেওঁ আছিল অতি বৃদ্ধ। তেওঁক ব্ৰিটিছে এটা দুৰ্গত বন্দী কৰি ৰাখিছিল। সোনকালেই এই বিদ্ৰোহ ঝান্সীলৈও বিয়পি পৰিল। কি কৰিব, কি নকৰিব, বিদ্ৰোহ কেনেকৈ দমন কৰিব, এই কথা ভাবি ব্ৰিটিছ শাসকসকল বিবুদ্ধিত পৰিছিল। চিপাহীসকলৰ সৈতে কথা পাতিবৰ কাৰণে তেওঁলোকে লক্ষ্মীবাঈক অনুৰোধ কৰিলে যাতে চিপাহীবোৰ শান্ত হয় আৰু নিজ নিজ শিবিৰলৈ উভতি যায়। লক্ষ্মীবাঈয়ে যিখিনি পাৰো কৰিম বুলি ক'লে। লক্ষ্মীবাঈ কঠিন সংকটত পৰিল। তেওঁ ব্ৰিটিছক একো নকৰোঁ বুলি ক'বও নোৱাৰে, কাৰণ ঝান্সী সদায় ব্ৰিটিছৰ প্ৰতি অনুগত আছিল। ইফালে তেওঁ নিজৰ প্ৰজাসকলকো মনাব নোৱাৰে, কিয়নো তেওঁ নিজে ইমান দিনে স্বাধীনতাক মূল্য দি আহিছে। তেওঁ এই সমস্যা সমাধানৰ দ্বন্দ্বত থাকোঁতেই প্ৰতিবেশী ৰাজ্য অৰ্ছা, তেহৰী আৰু দতিয়াই ঝান্সী আক্ৰমণ কৰাৰ সিদ্ধান্ত ল'লে। কিন্তু লক্ষ্মীবাঈ দৃঢ় হৈ উঠিল। তেওঁ তেওঁৰ সৈন্যবাহিনীক একত্ৰিত কৰি এনেকৈ নেতৃত্ব দিলে যে আক্ৰমণকাৰীসকলৰ কোনোৱে ঝান্সীৰ কাষলৈকে অহাৰ সাহস নকৰিলে। এই কাৰ্য দেখি ব্ৰিটিছে তেওঁলোকক আক্ৰমণ কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলি লক্ষ্মীবাঈৰ বিৰুদ্ধে অভিযোগ আনিলে। লক্ষ্মীবাঈৰ ধৈৰ্যচ্যুতি ঘটিল। লক্ষ্মীবাঈয়ে বিদ্ৰোহীসকলৰ লগত যোগ দিয়াৰ সিদ্ধান্ত ল'লে। ঝান্সীৰ ৰাণীয়ে স্বাধীনতাৰ ৰণদুন্দুভি বজালে। প্ৰথমে তেওঁ দুৰ্গৰ ভিতৰত গোপনে লুকুৱাই ৰখা বাৰুদৰ গাঁতবোৰ খন্দালে। ব্ৰিটিছে ঝান্সী অধিকাৰ কৰি লোৱাৰ সময়তে এইবোৰ গোপনে থোৱা হৈছিল। তাৰ পাছত শ ৰাইফল আৰু তৰোৱাল সাজিব পৰা 2টা কাৰখানা তেওঁ সজালে। সহস্ৰাধিক পুৰুষ আৰু মহিলাক যুদ্ধ শিক্ষা দিয়া হ'ল। অতি সোনকালেই 15,000তকৈ বেছি সৈন্যৰে ঝান্সীৰ সেনাবাহিনী গঠিত হৈ উঠিল। লক্ষ্মীবাঈয়ে ইঠাইৰ পৰা সিঠাইলৈ ঘোঁৰাত উঠি গৈ এই কামবোৰৰ প্ৰতিটোকেই তদাৰক কৰিছিল। সৰু উজ্জ্বল অকণমানি 2টা চকুৱেও প্ৰায় লক্ষ্মীবাঈৰ কান্ধৰ ওপৰেদি ভুমুকি মাৰে। এয়া হৈছে অকণমানি দামোদৰ। তাৰ সৰু হাত দুখনেৰে মাকৰ পিঠি সাৱটি থাকে। ৰাণীয়ে সদায় ঘোঁৰাৰ পিঠিতেই ফুৰিছিল কাৰণে মানুহৰ মুখে মুখে এষাৰ কথা জনশ্ৰুতিৰ দৰে বাগৰি ফুৰিছিল যে ৰাণীয়ে বিচনাৰ পৰা শুই উঠিয়েই জঁপিয়াই ঘোঁৰাৰ পিঠিত বহে। ইতিমধ্যে
ব্ৰিটিছে ভাৰতৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ লাহে লাহে বিস্তাৰ কৰি আনিলে। বাহাদুৰ শাহক ধৰা হ'ল আৰু ৰেংগুইনলৈ কাৰাবাস খাটিবলৈ পঠোৱা হ'ল। 1883 চনৰ মাৰ্চ মাহত ব্ৰিটিছে লক্ষ্মীবাঈকো বন্দী কৰিবৰ মন কৰিলে। এই দায়িত্ব দিয়া হ'ল জেনেৰেল হিউগ ৰজক। মাৰ্চৰ 23 তাৰিখে ছাৰ ৰজৰ সেনাবাহিনী ঝান্সীত উপস্থিত হ'ল। লক্ষ্মীবাঈৰ দুজন সৰ্বশ্ৰেষ্ঠ বন্দুকধাৰী গোলাম গজ খান আৰু খুদা বক্সে শত্ৰুৰ ওপৰত ধাৰাসাৰে গুলীবৰ্ষণ কৰিলে। লক্ষ্মীবাঈয়ে দুৰ্গৰ প্ৰাচীৰ চূড়ালৈ উঠা নমা কৰি মানুহবোৰক উৎসাহ দি ফুৰিলে। দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলী চলিল। মাৰ্চৰ 31 তাৰিখে সন্ধিয়া মানুহবোৰে বেটোৱা নৈৰ পাৰত প্ৰকাণ্ড একুৰা জুই লক্ষ্য কৰিলে। সেইটো আছিল লক্ষ্মীবাঈৰ বাল্যকালৰ বন্ধু তাতিয়া টোপীয়ে দিয়া সংকেত। তেওঁ বুজাব খুজিছিল পেছোৱা নানা চাহেবৰ সেনাবাহিনী লগত লৈ তেওঁ লক্ষ্মীবাঈক সহায় কৰিবলৈ আহিছে। দুৰ্গৰ ভিতৰত থকা মানুহখিনিয়ে স্বস্তিৰ নিশ্বাস পেলাই হৰ্ষধ্বনি কৰিলে। আনহাতে জেনেৰেল ৰজৰ সৈন্যবাহিনী বৰ নিয়মানুৱৰ্তিতাত আছিল আৰু ব্ৰিটিছ সেনাবাহিনীয়ে এই আক্ৰমণৰ ভাল উত্তৰ দিলে। তাতিয়া টোপীক 170 কিলোমিটাৰ আঁতৰৰ কালপি নামৰ ঠাইলৈ পিছুৱাই যাবলৈ বাধ্য কৰা হ'ল। ইয়াৰ পিছত জেনেৰেল ৰজে ঝান্সী ঘেৰি ধৰিবলৈ আগবাঢ়িল। হঠাতে ইংৰাজৰ হিলৈয়ে ঝান্সীৰ দুৰ্গত প্ৰকাণ্ড এটা বিন্ধা কৰিবলৈ সক্ষম হ'ল। তাত 3 দিনৰ পাছত সেই বিন্ধাই দি ব্ৰিটিছ সৈন্য ধাৰাসাৰে দুৰ্গত প্ৰৱেশ কৰিবলৈ ধৰিলে। প্ৰচণ্ড যুদ্ধ হ'ল। এই যুদ্ধত লক্ষ্মীবাঈৰ 5000 সৈন্যৰ মৃত্যু হ'ল। জেনেৰেল ৰজৰ 60জন সৈনিক ৰণত পৰিল। কিন্তু তেওঁ ক'ত? ৰাণীয়ে আঁতৰি গৈ আত্মৰক্ষা কৰিলে। লক্ষ্মীবাঈয়ে তেওঁৰ পিঠিত দামোদৰক এখন চাদৰেৰে টানকৈ বান্ধি ল'লে আৰু ঘোঁৰাৰে দুৰ্গৰ ওপৰৰ পৰা জঁপিয়াই পৰিল। 350 মান মানুহ তেওঁৰ লগত গ'ল। একেৰাহে 24 ঘণ্টা যোৱাৰ পাছত তেওঁ কালপিত তাতিয়া টোপীৰ সৈতে লগ লাগিলেগৈ। জেনেৰেল ৰজে তেওঁলোকক খেদি গ'ল আৰু নিজৰ সৈন্যবাহিনীৰ স্থিতি শক্তিশালী কৰিলে। ইতিমধ্যে বাজিৰাওৰ ভতিজা ৰাও চাহাবে তাতিয়া টোপী আৰু লক্ষ্মীবাঈৰ লগত সহযোগ কৰিলে। তিনিও গোৱালিয়ৰ পালেগৈ। গোৱালিয়ৰৰ হিন্দীয়াই তেওঁলোকক সহায় সমৰ্থন কৰিব বুলি আশা কৰিছিল, কিন্তু তেওঁ নকৰিলে, কাৰণ তেওঁ ব্ৰিটিছ পক্ষৰহে আছিল। কিন্তু তেওঁৰ সৈন্যবোৰৰ ক্ষেত্ৰত সেইটো নহ'ল। লক্ষ্মীবাঈৰ যশস্যা ইমান দূৰলৈ বিয়পি পৰিছিল যে সৈন্যবোৰে যেতিয়াই শুনিলে পেছোৱাৰ সৈন্যবাহিনীৰ লক্ষ্মীবাঈ এগৰাকী নেত্ৰী, ততালিকে সৈন্যবোৰৰ বহুতেই হিন্দীয়াৰ পক্ষ এৰি ইয়াত যোগ দিলে। হিন্দীয়াই ব্ৰিটিছৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল আৰু ৰাও চাহাবে খালী সিংহাসনত বহিল। কিন্তু লক্ষ্মীবাঈ অস্থিৰ হৈ উঠিছিল। আমি অন্য এক সংঘৰ্ষৰ কাৰণে নিজক প্ৰস্তুত কৰিবই লাগিব, তেওঁ তাতিয়া টোপী আৰু ৰাও চাহাবক বাৰে বাৰে কৈছিল। ঠিকেই 16 জুন তাৰিখে গোৱালিয়ৰৰ দুৰ্গৰ সন্মুখত ৰণদুন্দুভি বাজি উঠিল। আগতকৈ বেছি মানুহ আৰু অস্ত্ৰ শস্ত্ৰ লৈ ৰজ আহি উপস্থিত হ'ল। আকৌ প্ৰচণ্ড যুদ্ধ হ'ল। লক্ষ্মীবাঈয়ে ঘোঁৰাৰ ওপৰত বহি দাঁতেৰে লেকাম টানি দুয়ো হাতত 2খন তৰোৱাল লৈ যুদ্ধক্ষেত্ৰত নামিল। ইজনৰ পিছত সিজন আক্ৰমণকাৰীৰ লগত যুঁজ দিওঁতে তেওঁৰ চকুৰ পৰা যেন জুইহে ওলাইছিল। তেওঁৰ অলংকাৰবোৰ জলমলাই উঠিছিল আৰু তৰোৱাল তিৰবিৰাইছিল বেলিৰ তীব্ৰ পোহৰত। তেওঁ সকলো পুৰুষতকৈ বেছি সাহসেৰে যুদ্ধ কৰিছিল। কিন্তু যুদ্ধৰ 3য় দিনা এজন অচিনাকি সৈন্যৰ গুলী তেওঁৰ দেহত লাগিল। সেইজনে এয়া যে ঝান্সীৰ ৰাণী তাকো নাজানিছিল। গোৱালিয়ৰৰ ওচৰত কটাহ কি চৰাই নামে ঠাইত ঝান্সী বাঈ ঢলি পৰিল। তেওঁৰ সৈন্যবাহিনী থূপ খালে। আটাইৰে মূৰত বজ্ৰপাত পৰা যেন হ'ল। এয়া সঁচা হ'ব নোৱাৰে। তেওঁলোকৰ অতি মৰমৰ ৰাণীৰ মৃত্যু হ'ব নোৱাৰে। মোৰ অলংকাৰবোৰ সৈন্যবোৰৰ মাজত ভগাই দিয়া আৰু অকণমানি দামোদৰক তোমালোকে চাবা। এই অস্পষ্ট বাক্যৰে ৰাণীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। লক্ষ্মীবাঈৰ মৃত্যুৰ বাতৰি যি মুহূৰ্ততে পালে পেছোৱাৰ সৈন্যসকলৰ মনোবল নোহোৱা হ'ল।
সিন্ধিয়া গোৱালিয়ৰলৈ ঘূৰি আহিল। তাতিয়া টুপিক ধৰা হ'ল আৰু এবছৰৰ পাছত ফাঁচি দিয়া হ'ল। ৰাও চাহেবক ফাঁচি দিয়া হ'ল 4 বছৰৰ পাছত। চিপাহী বিদ্ৰোহ এনেকৈয়ে শেষ হৈ আহিল। এনে সাহসী ব্যক্তিৰ কাহিনীৰে ভাৰতবৰ্ষৰ ইতিহাস ভৰপূৰ হৈ আছে। অৱশ্যে লক্ষ্মীবাঈয়ে ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা প্ৰথম ভাৰতীয় নাৰী নহয়। সম্ভৱ এনে নাৰীৰ ভিতৰত তেওঁৱেই সবাতোকৈ বিখ্যাত আছিল। কিত্তৰৰ ৰাণী চেনাম্মাও আছিল এনে এগৰাকী ৰাণী। অৱশ্যে সেয়া এক বেলেগ কাহিনী। কেতিয়াবা সময় পালে চেনাম্মাৰ কাহিনীও তোমালোকক শুনাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।